त्यसको छे आरे त्यसको थाहा बेली गो आबेली हो हरिनाम গাবলৈ সময় সময় আমি সকলে উলিয়াব লাগিব যদি আমি ভগৱন্তৰ কাষ নাচাপো তেনেহলে আমাক মায়াই নিজৰ ফালে বান্ধি লয় আৰু যেতিয়া মানুহ মায়াৰ ফালে গৈ যায় তেতিয়া মানুহে মাধৱ জ্ঞানী ভগৱন্তক পাহৰি যায় সেই কাৰণে কি কৰিব লাগিব ৰাতিপুৱাই উঠি পেলাই ভগৱন্তৰ কাষ চাপিব লাগিব যদি আপুনি গৌ পোহে গৌ মাতাক সেৱা শুশ্ৰূষা কৰিব লাগিব যদি আপোনাৰ ঘৰত তুলসী আছে এই তুলসীক জল দান কৰিব লাগিব ৰাতিপুৱা উঠি পেলাই ভগৱান সূৰ্য নাৰায়ণক অৰ্ঘ্য দিব লাগিব নিজৰ মা দেউতাক প্ৰণাম কৰিব লাগিব এয়া আমাৰ ধৰ্ম আজি সীতা মাতাই অনুসূয়া মাতাক প্ৰণাম নিবেদন জনালে আজি অনুসূয়া মাতাই সীতাৰ কাৰণে সুন্দৰ শাড়ী আনি দিলে আৰু ক'লে হে সীতা তুমি এই শাড়ী এতিয়া পৰিধান কৰিবা সীতা মাতাই আশীৰ্বাদ মানি পেলাই অনুসূয়াৰ দিয়া যি শাড়ী আছিলে সেই শাড়ী গ্ৰহণ কৰিলে আজি কাষ চাপি পেলাই যেতিয়া সীতা মাতা অনুসূয়াৰ চৰণত বহিলে তেতিয়া অনুসূয়া মাতাই পিতাক ক'লে মাতা পিতা ভ্ৰাতা হিতকাৰী मित प्रद सब सुनहु राजकुमारी নিজৰ গিৰিয়েক ভালে থাকে নে বেয়া থাকে এটা অনুসূয়া কৈ আছে নিজৰ গিৰিয়েক ভাল থাকে নে বেয়া থাকে কিন্তু পত্নীৰ কি দায়িত্ব বলে নিজৰ গিৰিয়েককে সেৱা শুশ্ৰূষা জনাও যদি নিজৰ গিৰিয়েক নিৰ্ধন হয় তেনেহলেও পত্নীৰ এটাই কাম বলে নিজৰ শ্ৰীমানকে সেৱা শুশ্ৰূষা কৰা আৰু নিজৰ স্বামী যদি বৃদ্ধ হয় বুঢ়া হয় পত্নীৰ কি দায়িত্ব পত্নীৰ একে দায়িত্ব যে নিজৰ গিৰিয়েককে পৰমেশ্বৰৰ ৰূপ মানি পেলাই তেওঁক সেৱা দিবা যদি এটি স্ত্ৰীয়ে নিজৰ গিৰিয়েককে পৰমেশ্বৰ মানি পেলাই সেৱা শুশ্ৰূষা কৰে অনুসূয়া মাতাই কৈ আছে যে সেই স্ত্ৰী নিজৰ মৃত্যুৰ পাছত পৰম ধামলৈ পাই যাব উত্তম ধামলৈ পাই যাব ধীৰজ ধৰ্ম মিত্ৰ নাৰী आपदकाल पर चावड़ा वस्तु को परीक्षा विपरीत अवस्था में मात्र अनुसूया आमा भन्दै हुनुहुन्छ तपाईको जीवनमा धेरै भन्दा धेरै दुःख पर्यो भने तपाईको जीवनमा धेरै भन्दा धेरै कष्ट आयो भने मान्छेले धैर्यलाई चाहिँ कहिले पनि बिर्सिनु हुँदैन धैर्य भनेको के हो भन्दा विपत्तिको समयमा हामीलाई सहयोग दिने